আমি আহি বৰ্তমান উপস্থিত হলোহি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 2 নম্বৰ টকলং গাঁৱত কুমচাই পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁও আৰু এইখন গাঁৱৰ একাংশ মহিলা আমাৰ সৈতে আছে মহিলাসকলে আচলতে এই আঁচনিসমূহৰ পৰা ৰাজ্য চৰকাৰ যিসমূহ আঁচনি অভিলাষী আঁচনি বুলি কোৱা হয় সেই আঁচনিসমূহৰ পৰা আচলতে কিমান উপকৃত হৈছে কিমান সুখী হৈছে সেই কথা জানিবৰ বাবে আমি উপস্থিত হৈছোঁ এইখন গাঁৱত আমাৰ সৈতে আছে মহিলাসকল আমি তেওঁলোকৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম কি ক'ব বাইদেউ অভিলাষী আঁচনি বিজেপি চৰকাৰে দিছে দুটাকৈ কাৰ্যকাল লাভ কৰিছে বিজেপি চৰকাৰে আঁচনিসমূহৰ পৰা আপোনালোকে কিমান উপকৃত হৈছে আমি একো পোৱা নাই ৰেচন কাৰ্ডৰ একো পোৱা ৰেচন কাৰ্ডৰ চাউল পোৱা তাৰপিছত একোৱে পোৱা নাই কাৰণ আমাৰ ৰাস্তা পদূলি কিমান অসুবিধা হয় কাৰণ স্কুল যাবলৈ কাৰণে আমাৰ দিগদাৰ হয় সেইটোৱে ক'ব আপোনালোকে অৰুণোদয় পাইছেনে অৰুণোদয় পোৱা নাই গেছো পোৱা নাই একোৱে পোৱা নাই আমাৰ ৰাস্তাটো আমাৰ ভাল কৰি দিলেও আমাৰ বহুত ভাল লাগে কাৰণ স্কুল যাবলৈ আমাৰ ৰাস্তাটোত স্কুল যাবলৈ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে বহুত দিগদাৰ হয় কাৰণ 7টা বজাতে আমি স্কুল ৰেডি কৰিবলগীয়া হয় বৰষুণ দিলে আমাৰ স্কুল ক্ষতি হয় সেইটো কাৰণে আমাৰ সৈতে আৰু আছে মহিলা আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে আঁচনি পাইছেনে ৰাজ্য চৰকাৰ বিগত দুটাকৈ কাৰ্যকাল লাভ কৰিছিল বিজেপি চৰকাৰে আঁচনি পাইছেনে আপোনালোকে আঁচনি মই এতিয়ালৈকে একো আঁচনিয়ে পোৱা নাই এতিয়া 3 দিনমান হৈছে কিন্তু গেছটো পালোঁ অৰুণোদয় আঁচনি কিন্তু 3বাৰকৈ 5বাৰমান কৰিলোঁ এতিয়ালৈকে মই পোৱাই নাই একো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ সেই লাভ কৰিছেনে নাই পোৱা ঘৰ নাই পোৱা বিভিন্ন ঠাইততো চৰকাৰেতো কৈ ফুৰিছে যিসমূহ নিৰ্বাচনী সভাসমূহত কৈ আছে যে তেওঁলোকে অভিলাষী আঁচনিসমূহ মুকলি কৰি দিছে ৰাজ্যৰ সকলো মহিলাই সেই আঁচনিসমূহ লাভ কৰিছে বুলি কৈছে কি ক'ব আপুনি এতিয়ালৈকে যে একো হেৰি লাভ কৰাই নাই আমি পোৱাই নাই একো হয় আমাৰ সৈতে আৰু আছে আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অভিলাষী আঁচনি দি আছোঁ বুলি কৈছে আপোনালোকে লাভ কৰিছেনে সেই অভিলাষী আঁচনি একো পোৱা নাই ঘৰো পোৱা নাই অৰুণোদয় পোৱা নাই গেছো পোৱা নাই আজিলৈকে আৰু ৰাস্তা পদূলিও ভাল হোৱা নাই একোৱে পোৱা নাই চৰকাৰেতো কৈ আছে অভিলাষী আঁচনিসমূহ মুকলি কৰিছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে বিশেষকৈ মহিলাসকলক গুৰুত্ব দিয়া হৈছে আঁচনিসমূহৰ ক্ষেত্ৰত কি ক'ব আপুনি একোৱে পোৱা নাই এতিয়া কিমান 10 বছৰে হ'ল ভোট দি আছোঁ এতিয়ালৈকে একোৱে পোৱা নাই আপোনালোকে এইখন গাঁৱৰে হয় স্থানীয় পঞ্চায়তে হয় এতিয়ালৈকে একোৱে পোৱা নাই হয় আমি আৰু জানিবলৈ চেষ্টা কৰিম বাইদেউ কি ক'ব অভিলাষী আঁচনিসমূহ আপোনালোকে লাভ কৰিছেনে মই অৱশ্যে হেৰি অৰুণোদয় পালোঁ পোৱাটো পাইছোঁ বুলিয়ে ক'ব লাগিব হয় নাই তাৰপিছত আৰু স্কুলত মই ৰান্ধনি কৰোঁ তাৰপৰা সেই 1000 টকা দিয়ে 1000 টকা ল'ৰা ছোৱালীৰ লগত দিনটো খাটোগৈ সেইটো হয় জানো 1000 টকা একো নহয় এমাহত 1000 টকা দিয়ে আপোনালোকক 1000 টকা দিয়ে তাৰপিছত আকৌ এই ৰাস্তা ইমান অসুবিধা সেইটো নাই আৰু কি ক'ম আৰু মই ঘৰ হেৰি লিষ্টত আছে বুলি কয় তাকে আহিব কৈছে কেতিয়া আহিব পোৱাই নাই একোকে আপোনাৰ ঘৰ পোৱা নাই নাই পোৱা 1000 টকাটো আপোনালোকৰ যিটো আপোনালোকক দিয়া হৈছে সেইটো আপোনালোকৰ কম হৈছে মানে তাক বৃদ্ধি কৰিব লাগে মাননি হিচাপেহে দি আছে তাৰমানে সেইটোৱে আমাৰ পে'মেণ্টৰ হিচাপে দিয়াই নাই কি ক'ব বিচাৰিব চৰকাৰ কি ক'ব বিচাৰিব চৰকাৰক আৰু কি ক'ম আৰু তেওঁলোকে যেতিয়া সেইটো কৰিছে এতিয়া তেওঁ আমি আৰু কি ক'ম আৰু আমাৰ মনটো দুখ দিছে আৰু মনত হয় নাই লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই কেনেকুৱা ধৰণৰ সাংসদ বিচাৰিব সেই সাংসদজনৰ ওপৰত আপোনালোকৰ আশা কেনেকুৱা থাকিব আশাটো আছে আৰু এতিয়া কি ক'ম এতিয়া ক'ব নোৱাৰোঁ নহয় কাক দিম কাক নিদিম হয় নাই তেওঁকো চাব লাগিব অকণমান সাংসদজন কেনেকুৱা বিচাৰে ভাল তেওঁলোকে যাতে আমাক ভৱিষ্যতত উন্নতি কৰে দুখীয়াসকলক চায় হয় নাই ৰাস্তাৰ পদূলি দুখীয়াসকলক চায় সেইটোকে আমি কামনা কৰিছোঁ আৰু তেওঁ ভাল এজন আহক সেইটোকে আমি কামনা কৰিছোঁ কি ক'ব বিচাৰিব আঁচনিসমূহৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে উপকৃত হৈছে বহুত কথা আছে মোৰ এতিয়া মানুহজন বেমাৰী হৈ আছিলে সেইটো সময়ত মই ভাস্কৰ শৰ্মাৰ ওচৰত গৈছিলোঁ মোৰ মানুহজনৰ কাৰণে সাহাৰ্য বিচাৰিছিলোঁ মোৰ মানুহজনৰ সাহাৰ্য দিম বুলি কৈ দৰখাস্ত খুজিলে দিলোঁ মেলিলোঁ হেৰি এপ্লিকেশ্যন খুজিলে মই দিলোঁ দিয়াৰ পিছতো মোক দিম বুলি কৈ থৈ দিলে মোৰ মানুহজন এতিয়া শেষ হৈ গ'ল কিন্তু মই কেনেকৈ সকাম পাতিলোঁ কি কৰিলোঁ এতিয়া যেনে তেনে পাতিলোঁ গাঁৱৰ ৰাইজে সহায় কৰিলে কিন্তু মোৰ এতিয়া বতাহ ধুমুহা এতিয়া তেনেকৈ আহিলে মোৰ ঘৰ ভাগি যোৱা অৱস্থাত হৈ আছে আৰু অৰুণোদয় আঁচনিও নাই মোৰ এতিয়া মই কি কৰিম কান্দি হাঁহি আছোঁ এই বতাহ ধুমুহা দিলে মই কি কৰিম নিপাইছোঁ মোৰ ল'ৰা ছোৱালীও নাই মোৰ মানুহজনো ঢুকালে মই অকলে থাকোঁ এতিয়া মই কি কৰিম মই নিৰুপায় হৈ আছোঁ যাতে মোক কোনোবাই যেন চাই হেৰি কৰিব মোৰ ঘৰ নাম আছে বুলি কয় কিন্তু নাম বহুত দিনৰ পৰা আছে বুলি কিন্তু এতিয়ালৈকে মই ঘৰ পোৱা নাই সেইটো কাৰণে বহুত দুখ লাগি আছে মই এতিয়াই আপোনাৰ নামত ঘৰ আহিছে বুলি কয় কিন্তু আপুনি লাভ কৰা নাই কয় কিন্তু মোৰ লাভ হোৱা নাই মোক একো দিয়া নাই অৰুণোদয় আঁচনি নাই মোৰ মানুহজন বেমাৰী হৈ অৱস্থাত মই ভাস্কৰ শৰ্মাৰ ওচৰত গ'লোঁ
মোৰ এই এপ্লিকেশ্যন এখন কোনে কয় আপোনাৰ লিষ্টত নাম আছে বুলি, আপোনাৰ নামটো আছে বুলি আপোনাক কোনে জনায়? পঞ্চায়তত জনাইছে। পঞ্চায়তত জনাইছে। আপুনি গৈছে নাই পঞ্চায়তলৈ? আপুনি গৈ চাইছে? চাইছিলোঁ, আছে বুলি কয়। আছে বুলি কয়, কিন্তু আপোনাৰ ঘৰ এতিয়ালৈকে দিয়া নাই। এতিয়ালৈকে দিয়া নাই। মোক এতিয়া দিব। এতিয়া বতাহ ধুমুহা আহিলে মোৰ ঘৰ ভাগি পৰিব। মই কেনেকৈ আছোঁ মই জানো। এতিয়া বৰ্তমান মোৰ ঘৰৰ বিষয় লৈ কিনে মই কান্দি আছিলোঁ। মোৰ বহুত দুখত আছে। মোৰ ল'ৰা ছোৱালী নাই, মোৰ মতা নাই, মই কেনেকৈ আছোঁ। অৰুণোদয় আঁচনি নাই, বহুত দুখত আছোঁ মই, বহুত দুখিত মই। মই যেনে আছোঁ। হয়, আচলতে অভিযোগ উত্থাপন হৈছে এইগৰাকী মহিলাই আচলতে চকু পানী টুকিবলগীয়া অৱস্থা হৈছে। চৰকাৰে কিন্তু কৈ আছে বিভিন্ন সময়ত যে আঁচনি প্ৰদান কৰিছে, কিন্তু এইগৰাকী মহিলা আচলতে আজি পৰ্যন্ত আঁচনি লাভ কৰা নাই। বহুতো দুখৰ কথাই এওঁলোকে আমাৰ আগত আচলতে প্ৰকাশ কৰিছে। আমি জানিবলৈ চেষ্টা কৰোঁ। আৰু এগৰাকী মহিলা আছে। বাইদেউ, অভিলাষী আঁচনি মুকলি কৰিছোঁ বুলি ৰাজ্য চৰকাৰে বিভিন্ন সময়ত কৈ আছে, মুকলি কৰিছেও, কিন্তু সেই আঁচনিসমূহ আপোনালোকে লাভ কৰিছেনে? নাই কৰা, আজিলৈকে এটাও আঁচনি লাভ নাই কৰা। অৰুণোদয় পাইছেনে? নাই পোৱা, গেছো নাই পোৱা, অৰুণোদয় নাই পোৱা, আৰু ঘৰো নাই পোৱা।